ৰাজ্যজুৰি পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ ধাৰাবাহিক প্ৰতিবাদ। গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বিভিন্ন দাবীৰে প্ৰতিবাদ। বৰপেটা জিলাৰ গ্ৰাম উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ। তেওঁলোকৰ দাবীবোৰ হ'ল বৰ্তমান মাহিলী দৰমহাৰ সৈতে ৩০,০০০ টকা অতিৰিক্ত বৃদ্ধি কৰি সমকামৰ সমমৰ্যাদা প্ৰদান কৰা, প্ৰতি বছৰে নিম্নতম 10% বেতন বৃদ্ধি স্থায়ীভাৱে প্ৰয়োগ কৰা, দীৰ্ঘদিনী আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে ৬০ বছৰ বয়সলৈকে চাকৰি সুৰক্ষা নিশ্চিতকৰণ কৰা, HR পলিচি নীতি প্ৰণয়ন আৰু প্ৰয়োগৰ জৰিয়তে আমাৰ অধিকাৰ সুনিশ্চিত কৰা দাবী জনায়। ৰাজ্য চৰকাৰক অতি শীঘ্ৰেই তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ আহ্বান জনায়, অন্যথা ভৱিষ্যতে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে। এই সন্দৰ্ভত বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰে। আমি পঞ্চায়ত আৰু ঠিকাভিত্তিক কৰ্মচাৰীখিনিয়ে যোৱা 11 তাৰিখৰ পৰা চৰকাৰক আমি 4টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। আমাৰ মূল দাবী আছিলে আমাৰ 60 বছৰলৈকে চাকৰি সুৰক্ষা কৰিব লাগে, আমাৰ HR পলিচি ইমপ্লিমেণ্ট কৰিব লাগে, আমাৰ চাকৰি সুনিশ্চিতকৰণ কৰিব লাগে, আমাৰ 10% প্ৰতি বছৰ আমি যিমানখিনি মজুৰি পাই আছোঁ তাৰ লগত 10% বৃদ্ধি কৰি আমাক দৰমহা দিব লাগে। তাৰ লগত আমাৰ মূল মেইন দাবী আছিলে যে আমাৰ বৰ্তমান যি দৰমহা পাই আছোঁ তাৰ লগত 30,000 টকা যোগ কৰি আমাৰ প্ৰথম দৰমহাটো দিব লাগে। এইখিনি মূল দাবী সম্বলিত এইখিনি আমি চৰকাৰক অৱগত কৰিছিলোঁ। আমি 8,000 কৰ্মচাৰীয়ে দিনে ৰাতিয়ে যি পঞ্চায়তৰ গ্ৰাম উন্নয়ন বিভাগত যিখিনি আমি কৰ্মদান কৰি আছোঁ, আমাৰ কৰ্মচাৰী দিনে নিশাই শনিবাৰ নাই ৰবিবাৰ নাই প্ৰত্যেক দিনাই আমি এই ডিউটি কৰি আছোঁ। কোভিডৰ সময়ৰ পৰা আৰম্ভ কৰি কোভিডৰ ডিউটিৰ পৰা আৰম্ভ কৰি পঞ্চায়ত ইলেকশ্যন, এছেম্বলি ইলেকশ্যন প্ৰত্যেকটা ইলেকশ্যনত আমি কৰ্মদান কৰি আছোঁ। যিকোনো কামত PMR, জিঅ'টেক, MG NREGA প্ৰতিটো পঞ্চায়ত ডিপাৰ্টমেণ্টৰ যিমান কাম আছে সকলো কামতে আমি কৰ্মদান কৰি আছোঁ। কিন্তু দুখৰ বিষয় আজি এই কৰ্মদান কৰাৰ পিছত আজি 17 বছৰ কাম কৰাৰ পিছতো আমাক মাত্ৰ 70,000 টকা দৰমহা দি আছে চৰকাৰে। গতিকে আমি চৰকাৰক পুনৰ আপোনালোকৰ জৰিয়তে পুনৰ আমি অনুৰোধ জনাওঁ যাতে আমাৰ এই দুখ দৰখাস্ত তেওঁলোকে চাই আমি তেওঁলোকক বিনতিৰে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই দৰমহা আমাক বঢ়াই দিব লাগে, আমাৰ চাকৰিটো সুনিশ্চিত কৰিব লাগে, প্ৰতি বছৰে 10% আমাক বৃদ্ধি কৰি দিব লাগে। এইখিনি আপোনালোকৰ জৰিয়তে চৰকাৰক আমি জনাব বিচাৰিছোঁ। বৰপেটা জিলাৰ পৰা আমি বৰপেটা জিলা আয়ুক্তলৈ আমি এখন মেমৰেণ্ডাম প্ৰদান কৰিছোঁ আৰু তেখেতক অনুৰোধ কৰিছোঁ তেখেতৰ দ্বাৰাই যাতে মুখ্যমন্ত্ৰীক মেমৰেণ্ডামটো তেখেতে প্ৰদান কৰে।